আজিৰ এইটো ভিডিঅ'ত ডিছকাছ কৰিম 2026ত এইচএছ পাছ কৰা ষ্টুডেণ্টসকলক কেতিয়া স্কুটি দিব বা এইবাৰ স্কুটি পাবলৈ কিমান পাৰ্চেণ্টেজ লাগিব 70%ত স্কুটি দিব নে 80%হে লাগিব স্কুটি পাবলৈ ল'ৰাৰ ক্ষেত্ৰত পাৰ্চেণ্টেজ কিমান লাগিব আৰু ছোৱালীৰ ক্ষেত্ৰত কিমান পাৰ্চেণ্টেজ লাগিব গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা কাৰণ আজিৰ এইটো ভিডিঅ' তোমালোকে প্ৰথমৰ পৰা শেষলৈ চালে স্কুটি ৰিলেটেড গোটেইখিনি তোমালোকৰ কনফিউজ দূৰ হৈ যাব তাৰোপৰি কিছুমান ষ্টুডেণ্টে 80% পায়ো বহুতে স্কুটি নাপায় এই সৰু সুৰা কিছুমান ভুলৰ কাৰণে কিছুমান ষ্টুডেণ্টে স্কুটিৰ পৰা বঞ্চিত হ'ব গতিকে কোনকেইটা ভুল তোমালোকে কৰিব নালাগে আৰু কি ডকুমেণ্টছ তোমালোকৰ লাগিব গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত ডিটেইলছ আলোচনা কৰা হ'ব গতিকে আজিৰ ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাই থাকা তো চোৱা কোনসকলে স্কুটি পাব কোনসকলে স্কুটি নাপায় এই সকলোবোৰ ডিপেণ্ড কৰে তোমাৰ নিজৰ সাৱধানতাৰ ওপৰত কিছুমান ষ্টুডেণ্টে দুই এটা ভুল কৰি দিয়ে তাৰোপৰি নথি পত্ৰখিনি তেওঁলোকৰ হাতত নাথাকে সময়ত গৈ দেখুৱাব নোৱাৰে আৰু তেওঁলোকে নম্বৰ পোৱাৰ পিছতো তেওঁলোকে স্কুটি পোৱাৰ পৰা বঞ্চিত হয় গতিকে কি ডকুমেণ্টছ লাগিব এ টু জেড গোটেইখিনি আলোচনা কৰা হ'ব আৰু ডকুমেণ্টছখিনি তোমালোকে কেনেকৈ ক'ৰ পৰা উলিয়াবা গোটেইখিনি আলোচনা কৰা হ'ব গতিকে চাই থাকা তো চোৱা ইয়াতে দিছে যে অসমৰ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডছত এইচএছ পাছ কৰা ষ্টুডেণ্টছক স্কুটি দিয়া হয় অৰ্থাৎ 2026 আৰু 2027ত নতুন গাইডলাইন অনুসৰি কিছুমান ক্ৰাইটেৰিয়া চেঞ্জ হৈছে সেই ক্ৰাইটেৰিয়াখিনি ভালদৰে চাই লোৱা চোৱা এলিজিবিলিটি মানে কোনে পাব স্কুটি পাব হ'লে তুমি কি কৰিব লাগিব প্ৰথমে চোৱা যে আছামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অৰ্থাৎ অসমত বসবাস কৰা তোমাৰ যিটো PRC সেই PRCখন তোমালোকৰ লাগিব ঠিক আছে গতিকে PRCখন তোমালোকে এপ্লাই কৰিবা আৰু এপ্লাই কৰাৰ কেইদিনমান পিছতে তোমালোকে PRCখন পাই যাবা তাৰপিছত কি ডকুমেণ্টছ লাগিব চোৱা যে এইচএছ ফাইনেল এক্সাম অৰ্থাৎ তোমালোকে এইচএছ ফাইনেল এক্সাম পাছ কৰা হ'ব লাগিব তাৰপিছত কৈছে যে সাধাৰণতে 80% বা তাতকৈ অধিক মাৰ্কছ লাগিব নতুন গাইডলাইন অনুসৰি অৰ্থাৎ নতুন গাইডলাইন অনুসৰি তোমালোকে স্কুটি পাব হ'লে তোমালোকৰ কি কৰিব লাগিব এইচএছত 80% বা 80%তকৈ ওপৰত হ'ব লাগিব মানে এজনে ধৰা 80% পাইছে তেওঁ পাব স্কুটি আৰু এজনে ধৰা 81 পইণ্ট ইমান সামথিং কিবা এটা পাইছে তেওঁ কি পাব স্কুটি পাব মানে 80% পালেই তোমালোকে কি পাবা স্কুটি পাবলৈ তোমালোকে সক্ষম হ'বা তাৰপিছত কি কৈছে চোৱা হায়াৰ ষ্টাডিত কণ্টিনিউছ কৰিব লাগিব বা কলেজ বা ইউনিভাৰ্চিটিত কি হ'ব লাগিব এডমিশ্যন লোৱা থাকিব লাগিব অৰ্থাৎ কিছুমান ষ্টুডেণ্টছে চোৱা যে নিট বা JEE বা এনেকুৱা ডাঙৰ কিবা হেৰি কৰাৰ কাৰণে তেওঁলোকে কি কৰে কোচিঙত নামভৰ্তি কৰাই লয় আৰু নামভৰ্তি কৰাই লয় আৰু তেওঁলোকে BSc বা বেলেগ কোনো কোৰ্চত কি এডমিশ্যন নলয় গতিকে তেনেকুৱাবিলাক ষ্টুডেণ্টছে কি হ'ব স্কুটি পোৱাৰ পৰা বঞ্চিত হ'ব কাৰণ স্কুটি লোৱাৰ সময়ত কি কৰিব লাগিব যে তোমাৰ যোনখন কলেজত BSc তুমি এডমিশ্যন লৈছা এই তাৰে কি কৰিব লাগিব ফৰ্ম ফিল আপ বা ৰিচিভ এনেকুৱা কিবা খুজিব ঠিক আছে গতিকে তোমালোকে যদিও কিবা কোচিং বা এনেকুৱা কৰিবা তোমালোকে মোৰ মতে ঘৰৰ ওচৰতে কৰবাত BScত এডমিশ্যনটো লৈ থৈ দিবা তেতিয়া যদি তোমাৰ 80%ৰ ওপৰত আছে তেতিয়া তুমি স্কুটিটো পাই যাবা এইটো মই তোমালোকক এটা ছাজেশ্যন দিলো ঠিক আছে তাৰপিছত চোৱা অসমৰ বাহিৰত পঢ়িলেও ভেলিড আছাম PRC থাকিলে ইলিজিবল হ'ব পাৰে অৰ্থাৎ তুমি ধৰা কৰবাত অসমৰ বাহিৰত এডমিশ্যন লৈছা ডাঙৰ কিবা কলেজ বা ইউনিভাৰ্চিটিত তথাপি তুমি স্কুটি পাবা কিন্তু তাৰ কাৰণে তুমি কি লাগিব এই প্ৰথমে মই যে কৈছিলো তোমালোকক PRC এই PRCটো তোমালোকে লাগিব আৰু PRCটো একচুৱেলি মেট্ৰিকৰ পিছতে ওলাই ল'ব লাগে কাৰণ বহুত কামত লাগে PRCখন ঠিক আছে গতিকে PRCখন এতিয়া এপ্লাই কৰি সেইখন হাতত ৰেডি ৰাখা তাৰপিছত এতিয়া আলোচনা কৰিম যে স্কুটিটো কোনে নাপায় বা এই স্কিমটো কোনে নাপায় চোৱা যে বেটাৰমেণ্ট বা ৰিএপিয়াৰেঞ্চ এক্সাম দিয়া ষ্টুডেণ্টসকল কিছুমান ষ্টুডেণ্টছে ধৰা বেটাৰমেণ্ট দিছে বা এটা ছাবজেক্টত ফেইল কৰিছে তেওঁ সেই এটা নিৰ্দিষ্ট এটা ছাবজেক্টত পৰীক্ষা দি ভাল মাৰ্কছ পাই আকৌ পাছ কৰিছে তেনেকুৱা ষ্টুডেণ্টবিলাকে কি নাপাব এই এৱাৰ্ডটো কি বা স্কুটিটো নাপাব আৰু এটা কৈছে যে ৰিএপিয়াৰেঞ্চ এক্সাম অৰ্থাৎ কাৰোবাৰ ধৰা পাৰ্চেণ্টেজ কম হৈছে এক বছৰ আকৌ কি কৰিছে এইচএছ আকৌ দিছে গতিকে তেনেকুৱা ষ্টুডেণ্টছৰ ক্ষেত্ৰত কি হ'ব স্কুটি তেওঁলোকে নাপাব এই কথাটো ভালদৰে চাই ল'বা তাৰপিছত কৈছে আৰু কোনে নাপায় যে এইচএছ পাছ কৰাৰ পিছত ফাৰ্ডাৰ ষ্টাডি নকৰা ষ্টুডেণ্টছ অৰ্থাৎ যিসকল ষ্টুডেণ্টছে এইচএছ পাছ কৰি লগে লগে তেওঁলোকে আৰু বেলেগ কোৰ্চত এডমিশ্যন নলয় তেনেবিলাক ষ্টুডেণ্টছৰ ক্ষেত্ৰত কি হ'ব এই বাণীকান্ত এৱাৰ্ড বা স্কুটিখন নাপাব তাৰপিছত কৈছে আছাম ৰেচিডেণ্ট নহ'লে অৰ্থাৎ অসমৰ যদি কোনো ষ্টুডেণ্টছ নহয় লাগিলে সেৱা বৰ্ডতে পঢ়ক কিন্তু অসমৰ যদি স্থায়ী বাসিন্দা নহ'লে তেওঁলোকে কি নহ'ব এই স্কুটিটো নাপাব তাৰপিছত কৈছে নেক্সট যে কাট অফ পাৰ্চেণ্টেজতকৈ কম মাৰ্কছ পালে অৰ্থাৎ কাট অফত যিমান মাৰ্কছ যাব তাতকৈ যদি কম পায় কোনো ষ্টুডেণ্টছে বা ইলিজিবল তেওঁ নহ'ব তাৰপিছত কৈছে যে কিছুমান বছৰত ড্ৰপাৰ বা কোচিং অনলি ষ্টুডেণ্টছ লৈ ৰেষ্ট্ৰিকশ্যন থাকে বুলি আপডেট আহিছে ঠিক আছে এই বছৰ তোমালোকে চাবা যে কিছুমান বছৰত ড্ৰপাৰ বা কোচিং লোৱা ষ্টুডেণ্টছৰ কাৰণে কি হ'ব ৰেষ্ট্ৰিকশ্যন হ'ব মানে এইবাৰ নিদিয়ে মুঠতে তোমালোকে সেইটো কাৰণে BSc বা BA তেনেকুৱা কোৰ্চবিলাকত কি কৰিবা এডমিশ্যন লৈ থবা নেক্সট কৈছে ডকুমেণ্টছসমূহ কি লাগিব মই তোমালোকক প্ৰথমে কৈছিলোঁ যে ডকুমেণ্টছৰ বিষয়ে ক'ম গতিকে ডকুমেণ্টছসমূহ চাই লোৱা যে ডকুমেণ্টছসমূহ লাগিব তোমাৰ প্ৰথমে কি কৰিব লাগিব এইচএছ মাৰ্কশ্বিটটো তোমালোকে গোটাই ল'ব লাগিব একদম তোমাৰ যিটো ফিজিকেল হেৰি তোমালোকে কি কৰিলে নহ'ব যে অকণমান ডাউনলোড কৰি সেইটো হেৰি কৰিলে নহ'ব যিটো অৰিজিনেল এইচএছ মাৰ্কশ্বিট সেইটো লাগিব তাৰপিছত এইচএছৰ এডমিট কাৰ্ড লাগিব ৰেজিষ্ট্ৰেশ্যন বা চাৰ্টিফিকেটখন লাগিব
এইখিনি ভালদৰে তোমালোকে এতিয়া ভিডিঅ'টো পজ কৰি লিখি ল'বা। তাৰপিছত পাছ চাৰ্টিফিকেট অৰ্থাৎ HS পাছ চাৰ্টিফিকেট, তাৰপিছত আধাৰ কাৰ্ডটো লাগিব। আধাৰ কাৰ্ডটোৰ আপডেট হ'ব লাগিব, তোমাৰ পুৰণা আধাৰ কাৰ্ডটো নহ'ব, একদম ধৰা যে একেবাৰে সৰুতে বনাইছিলা তেনেকুৱা নহ'ব। নেক্সট তোমাৰ 6 নম্বৰটো লাগিব যে PRC অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট। এই চাৰ্টিফিকেটটো বনাব হ'লে তোমাৰ মিনিমাম 1-1.5 মাহ সময় লাগে। ক'ৰবাত 15 দিনটো হৈ যায়, কিন্তু তোমালোকে কি কৰিবা, মই ছাজেষ্ট কৰিছোঁ তোমালোকে এতিয়াই বনাই লোৱা, কাৰণ এইটো সুবিধা হ'ব তোমালোকৰ পিছৰ পৰ্যায়ত। নেক্সট পাছপোৰ্ট সাইজ ফটো লাগিব তোমাৰ। তাৰপিছত কলেজ এডমিশ্যন ৰিচিপ্ট, যিখন তোমাৰ কলেজত তুমি গ্ৰেজুৱেট বা এনেকুৱা এডমিশ্যন লৈছা তেনেকুৱা কি কৰিব লাগিব, তোমাৰ সেই চাৰ্টিফিকেট বা এডমিশ্যন ৰিচিপ্টটো লাগিব বা ID কাৰ্ড লাগিব। নেক্সট তোমাৰ এখন ভেলিড বেংক পাছবুক লাগিব, আৰু তোমাৰ পান কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট যিকোনো এখন হ'লে হ'ব, আৰু পেৰেণ্টছ ID প্ৰুফ অৰ্থাৎ তোমাৰ পেৰেণ্টছৰ কি লাগিব, ভোটাৰ কাৰ্ড বা এনেকুৱা কিছুমান থাকিব। এতিয়া চোৱা কিছুমান ইম্পৰ্টেণ্ট কথা, যে অধিকাংশ ক্ষেত্ৰত এক্সট্ৰাকৈ এপ্লিকেশ্যন কৰিব নালাগে, মেৰিট লিষ্ট অট'মেটিকেলি কি হয় পাব্লিছ হয়, আৰু মেৰিট লিষ্টটো যেতিয়াই ওলাই যায় মই তোমালোকক কৈ দিম। তাৰপৰা তোমালোকৰ অফিচিয়েল নটিফিকেশ্যনসমূহ চেক কৰি থাকিবা। কিছুমান ক্ষেত্ৰত কি এপ্লাই কৰিব নালাগে, কিন্তু তোমালোকৰ যদিহে এপ্লাই কৰিব কয় তেতিয়া কিন্তু এপ্লাই কৰিবা। সেইটো কাৰণে অকণমান তোমালোকে এইখিনি অকণমান মনোযোগ দিবা। তাৰপিছত কৈছে এতিয়া মেইন ইম্পৰ্টেণ্ট টপিকটো পইণ্টটো হ'ল যে 2026-27 প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ অফিচিয়েল ডিষ্ট্ৰিবিউশ্যন ডেট এতিয়াও অহা নাই। তোমালোকে বহুতে কৈ আছিলে যে কেতিয়া দিব সেইটো এতিয়ালৈকে কিয় হোৱা নাই, মানে প্ৰকাশ কৰা নাই অফিচিয়েল হেৰিত। কিন্তু তথাপিও চোৱা আছাম গভৰ্ণমেণ্টে ঘোষণা কৰা নাই, কিন্তু আগৰ বছৰৰ পেটাৰ্ণ অনুসৰি নৱেম্বৰ বা ডিচেম্বৰ 2026 ভিতৰত ডিষ্ট্ৰিবিউট হোৱাৰ সম্ভাৱনা আছে। মানে এইবাৰ 2026 চনৰ নৱেম্বৰ বা ডিচেম্বৰতে তোমালোকে স্কুটি পাই যাবা। এতিয়া কৈছে পচিবল টাইমলাইন এক্সপেক্টেড, এইটো চোৱা যিহেতু HS ৰিজাল্ট দিছিলে এপ্ৰিল-মে মাহত, হয় নে নহয় এইবাৰ, তো মেৰিট লিষ্ট তোমালোকৰ মে'ৰ বা জুনৰ ধৰা ফাৰ্ষ্ট উইক এনেকুৱা মানত কি হ'ব, মেৰিট লিষ্টটো আউট হৈ যাব। এই বস্তুটো তোমালোকে হেৰি কৰি ল'বা। তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন তোমাৰ জুন বা আগষ্ট এই মাহখিনিৰ ভিতৰত হৈ যাব, আৰু স্কুটি ডিষ্ট্ৰিবিউশ্যন তোমালোকে মুঠতে নৱেম্বৰ বা ডিচেম্বৰৰ পাই যাবা 2026। মুঠতে 2027 আগতে তোমালোকে স্কুটিটো পাই যাবা। তো মেইন ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে বৰ্তমানলৈকে 2026-27 স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ অফিচিয়েল ডেট ঘোষণা হোৱা নাই, কিন্তু সম্ভাৱনা অনুসৰি নৱেম্বৰ বা ডিচেম্বৰ মাহত কি কৰা হ'ব, বিতৰণ হ'ব পাৰে। তো মই তোমালোকক নেক্সট যিকোনো আপডেট অহাৰ লগে লগে মই তোমালোকক জনাই দিম। গতিকে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ছাবস্ক্ৰাইব কৰিলেহে তোমালোকে কি কৰিব পাৰিবা, যিকোনো নটিফিকেশ্যন অহাৰ লগে লগে মই জনাই দিয়াৰ লগে লগে তোমালোকে এপ্লাইটো কৰি ল'ব পাৰিবা। কাৰণ কিছুমান ষ্টুডেণ্টছে কি হয়, মেৰিট লিষ্টত নাম নাহিব পাৰে, কিন্তু এপ্লাই কৰিব লাগে। গতিকে কিছুমানে এপ্লাই নকৰে, পিছত স্কুটি নাপায়। গতিকে তোমালোকে সেইখিনি অৱলম্বন কৰিবলৈ সাৱধানখিনি মই তোমালোকক কৈ দিম লগে লগে। যিকোনো আপডেট আহিলেই তোমালোকে চেনেলটো জাষ্ট ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে, আৰু ভিডিঅ'টো লাইক কৰি দিবা। অ'কে, আজিলৈ আহিছোঁ, থেংক ইউ। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকৰ যিমান জুনিয়ৰ্ছ আছে সকলোকে কৈ দিবা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোৰ কথা, কাৰণ মই মেট্ৰিক বা HS কমন দি থাকোঁ, আৰু ষ্টুডেণ্টছে বহুতো কমনো পায়। আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম।